আজি এই সুবুৰীয়া সন্ধিয়াৰ অনুষ্ঠান ভাগি পোন প্ৰথমবাৰৰ বাবে জন্ম ৰহস্য শাস্ত্ৰভাগী পাঠৰ বাবে আজিৰ পৰা আৰম্ভ হ'ব আৰু পাঠৰ বাবে আমাক আপোনালোক সমস্তই এভাগী গুৰু দায়িত্ব অৰ্পণ কৰিছে। আমি ইয়াৰ যোগ্য নহয়, তথাপি প্ৰভু ভগৱন্ত স্বৰূপ সেই ভকত সমস্তৰ আশীৰ্বাদ লৈ আমি এই অনুষ্ঠান ভাগিৰ বাবে আগবাঢ়িছো আৰু সবার শ্ৰীচৰণত সেৱা ধৰিৰ লগতে আমি আমাৰ আজি পাঠৰ লগত সৰলীকৰণৰ বাবে আগবঢ়া আমাৰ হাজৰিকা প্ৰভুজন আমি আপোনাৰ শ্ৰীচৰণত সেৱা ধৰিছো আৰু এই ভক্তি সুধা সন্ধানী সত্ৰৰ উপবিষ্ট হৈ থকা সমস্তজন বাবাই শ্ৰীচৰণত সেৱা ধৰি আমি পাঠৰ বাবে আগবাঢ়িছো। কৃষ্ণ সমস্তজনে আমাক কৃপা কৰিব। কৃষ্ণ 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 মাধৱ হৰি রাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ জন্ম ৰহস্য শ্ৰীকৃষ্ণায় নমঃ। পদ জয় জয় কৃষ্ণ পূৰ্ণ ব্ৰহ্ম জগত কাৰণ দেৱ দেৱ মৎস্য কুৰ্ম আদি যাৰ অংশ তাৰ হেনয় কৃষ্ণ কোটি কোটি নমস্কাৰ। কৃষ্ণ হাজৰিকা প্ৰভু আপুনিও বাৰু অকমান আগবাঢ়ি লওকচোন। কৃষ্ণ 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 জয় গুৰু শংকৰ কৃষ্ণ জয়তে আজি এই অনুষ্ঠানত উপবিষ্ট বা সকলোৰে শ্ৰদ্ধাৰ লৰিং বাপ জনাকে প্ৰমুখ কৰি অমেন বৰা বাপ জনা, ফণী হাজৰিকা বাপ জনা, যতীন বৰা বাপ জনা, মেধি বাপ জনা, আপোনাৰক প্ৰমুখ কৰি সমস্তজন বাপ আৰু আমাৰ বুলুৱাই প্ৰমুখে সমস্ত গৰাকী আই আমি আপোনাক সমস্তজনৰ চৰণলৈ সেৱা জনাইছো। কৃষ্ণ আৰু আজি আমি আপোনাৰসমূহৰ নিৰ্দেশ মানি আমি পুথিভাগৰ আলোচনাৰ মাজলৈ আহিব বিচাৰিছো। এইখিনি কৰিব যাওঁতে আমাৰ অজানিতে অনেক দুখ অপৰাধ হ'ব পাৰে। অকল অজানিতে বুলিয়ে নহয়, আমাৰ অজ্ঞতা আৰু সীমাবদ্ধতাৰ কাৰণেও আমাৰ বহু কথা থাকি যাব পাৰে। সেই সমস্তখিনি দুখ অপৰাধ আপোনালোকৰ দাস বুলি ভাবি আমাক এইখিনি ক্ষমা কৰিব আৰু এনেকুৱা ঘোষাৰে প্ৰভু ভগৱন্তৰ চৰণলৈ আমি সেৱা জনাইছো। কৃষ্ণ নম নিত্যানন্দ জগত কাৰণ বাসুদেৱ ভগৱন্ত নিত্য শুদ্ধ বুদ্ধ কাম নিৰুদ্ধ পুৰুষ প্ৰভু অনন্ত পুৰুষ প্ৰভু অনন্ত। আমাৰ শ্ৰদ্ধাৰ শিল্পী বৰদলৈ বাজনাই সুন্দৰভাৱে তেখেতে আৰম্ভ কৰিছে পাঠৰ। তেখেতলৈ আমাক সেৱা জনাইছো আৰু তেখেতে ইতিমধ্যে এটি প্ৰথম ভাগ শেষ কৰিছে পাঠ কৰি। আমি এতিয়া আৰম্ভ কৰিবলৈ ওলাইছো আলোচনাৰ মাজলৈ। আজি পুথিভাগ আমাৰ আলোচনাৰ প্ৰথম দিন
আৰু সেইকাৰণে আমাৰ আৰম্ভণি হিচাপে আমাৰ এটা সকলোৱে আমাৰ বাপাসকলে কৈছে যে জন্মৰহস্য পুথিভাগ আমাৰ খুব বৰকৈ পাঠ কৰা তেনেকৈ হোৱা নাই বা বহুজনে এখন ভাগ পুথি হিচাপে বহুতে পোৱাও নাই। আমি কিন্তু এইটো ঠিক যে মাধৱ পুৰুষৰ বাক্যামৃতৰ পৰা আমি এয়া পাব পাৰো আৰু সেয়া আমি সকলোৱে জানো যদিও কিন্তু আমি খুব তেনেকৈ তাৰ পাঠ তাৰ ভিতৰৰ বিষয়বস্তুৰ লগত খুব বিশেষভাৱে আমি এতিয়াও পৰিচিত হোৱাগে নাই। এই কথাটো আমাৰ ক্ষেত্ৰতো খাটে। কিন্তু ইয়াতে এটা বৰ ডাঙৰ কথা, ভাল কথা, সেইটো হৈছে কি আমি অতীজৰ পৰা ভাৰতীয় সংস্কৃতি যিদৰে আমাৰ মানুহে অতি সুন্দৰভাৱে পৰম্পৰাগতভাৱে সেইবিলাকৰ চৰ্চা কৰিছে। আমাৰ অসমতো কৰিছে, অসম দেশতো সকলোৱে সেয়া চৰ্চা কৰি আহিছে আৰু এই চৰ্চাৰ আচলতে খুব এটা মানে বিশাল এটা প্লাৱন নামিছিল গুৰুজনাৰ সময়ত। এতিয়া আমি এই গোটেই কথাখিনি পাতিব যাওঁতে জন্মৰহস্য পুথিখনৰ সৃষ্টি, এই পুথিভাগ কেনেকৈ আহিলে এই বিষয়ে অকণমান আলোচনা কৰিবলৈ ওলাইছো। আৰু এই পটভূমিত আমি দুটামান আনুষংগিক কথা পাতিবলগীয়া হৈছে। কথাটো আমাৰ আলোচনাৰ মাজলৈ আহিলে এইবিলাক কথা সৰু সৰু কথা, এইখিনি আলোচনালৈ আহিলে পিছলে আমাৰ আলোচনালে সহজ হব আৰু তেনেকৈ আমি আগবাঢ়িলে আমাৰ সুচাৰুৰূপে আমি আগবাঢ়িবলৈ হয়তো সুবিধা হব। এইটো কথা আমি ভাবিছো বা সমস্ত আমি সকলোৱে জানো নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা আমি সকলোৱে পাইছো। কোচ ৰজা নৰনাৰায়ণ, আমাৰ চৰিত পুথিসমূহে এই বিষয়ত আমাৰ বিশেষকৈ আজি আমি যি আলোচ্য জন্মৰহস্য পুথি সেই ভাগৰ বিষয়ে পাতিবলৈ হলেও আমাৰ সমল হিচাপে আমি এই ইতিহাস হিচাপে এই চৰিত পুথিসমূহ আমাৰ কাৰণে বৰ দৰকাৰী আৰু এই পুথিবিলাকৰ জৰিয়তে আমি কিছু কথা অনুভৱ কৰিব পাৰো। সেইখিনি কথা আমাৰ অকণমান তাত পোহৰ উদ্ভাসিত কৰি সেই বিষয়ৰ সেইখিনি সময়ৰ কথাখিনি আমি অলপ অনুভৱ কৰিবলৈ সহজ হয়। এতিয়া আমাৰ চৰিত পুথিৰ মতে 1548 খ্ৰীষ্টাব্দত 1548 খ্ৰীষ্টাব্দৰ আগে পিছে তেনেকুৱাতে কোচ ৰজা নৰনাৰায়ণৰ মানে দৈৱ দোষ হৈছে বুলি পেলাই এই ৰাজসভাৰ দুৰ্বৈজ্ঞই কলে। লগে লগে নৰনাৰায়ণে তেওঁৰ ভাতৃ চিলাৰায়ক শাসনৰ বাজৰি দি পেলাই 1-1.5 বছৰ মানৰ কাৰণে তেওঁ ৰাজ শাসনৰ পৰা আঁতৰি থাকিবলৈ মনস্থ কৰিলে আৰু সেই অনুসৰি তেওঁ এইখিনি সময় অজ্ঞাতবাসত আছিল বুলি আমাৰ চৰিত পুথিসমূহে কয়। এতিয়া এই অজ্ঞাতবাসৰ সময়ৰ কথাটোলৈ আমাৰ ইয়াত এটা উল্লেখযোগ্য কাৰণ আছে। সেইটো হৈছে 1548 কথা, অৰ্থাৎ এইখিনি সময়তে এটা বিশেষ উল্লেখনীয় ঘটনা। সেইটো হল এবাৰ মানে চিলাৰায়ে মৃগয়া কৰি আহি তেওঁ গৃহ অভিমুখী হৈ আহি পেলাই তেওঁ নিজৰ স্বগৃহত সোমালেহি। সেইখিনি সময়তে এইখিনিতে উল্লেখযোগ্য কথা, চিলাৰায় 100 গৰাকী মাদৈ আছিল বুলি কয়, মাদৈ, আৰু তাৰ ভিতৰত প্ৰধান মাদৈ আছিলে কমলপ্ৰিয়া বা ভুৱনেশ্বৰী। এতিয়া এই কমলপ্ৰিয়া বা ভুৱনেশ্বৰী এওঁ মানে বাকী মাদৈ সকলৰ লগত বৰগীত গাই আছিলে।
বৰগীতটো গাই থকা অৱস্থাতে চিলাৰায়ে আহি সোমালেহি মৃগয়াৰ পৰা। এতিয়া এই বৰগীত ভাগ ইমান সুন্দৰ, খুব মনোযোগেৰে চিলাৰায়ে শুনিলে আৰু চিলাৰায়ে খুব আনন্দিত হল। আনন্দিত হৈ কমলপ্ৰিয়াক সুধিলে যে এই গীত ভাগ তুমি যে গাইছা কোনে কৰা? অৰ্থাৎ এই গীত ভাগ সৃষ্টি কোনে কৰিছে, লিখিছে কোনে? তেতিয়া কলে কমলপ্ৰিয়াই যে এয়া শংকৰদেৱ গুৰুজনাই লিখা। এতিয়া শংকৰদেৱৰ ভায়েক হৈছে ৰাম ৰায়। এই ৰাম ৰায়ে মানে এয়া হৈছে জীয়েক কমলপ্ৰিয়া। সেইকাৰণে বিবাহৰ আগেও কমলপ্ৰিয়াই গুৰুজনাৰ জৰিয়তে এয়া সৃষ্ট আৰু তেওঁ গায়ন কৰা, তেওঁ গোৱা, এইখিনি নিশ্চয় কমলপ্ৰিয়াই শুনিছে আৰু তেওঁৰ পৰা শিকিছিলে। এতিয়া আজি যেতিয়া চিলাৰায়ে শুনিলে, চিলাৰায়ে বিমুগ্ধ হৈ পৰিলে। চিলাৰায়ে কৈছে গীতটি ইমান সুন্দৰ, তাতকেও ডাঙৰ কথা ইয়াত যি অৰ্থ প্ৰকাশ হৈছে এই গীত ভাগত, সেই গীত ভাগ ইমান সুন্দৰ ৰচনা, সেইজন কম নহয়, সেইজন কোনোবা বিশেষ পুৰুষ হব লাগিব যিজনে ইয়াক ৰচিত কৰিছে, ৰচনা কৰিছে। এতিয়া সেইদিনাই আচলতে কমলপ্ৰিয়াৰ জৰিয়তেই গুৰুজনাৰ লগত, গুৰুজনাৰ ব্যক্তিত্ব সম্পৰ্কে চিলাৰায়ে এটি বিশেষ উমান পালে। আমাৰ এই যে গীত ভাগ আমাৰ চৰিত পুথিত কোৱা মতে গীত ভাগ এয়া ধনশ্ৰী ৰাগৰ গীত আছিলে। গীত ভাগ ধনশ্ৰী ৰাগৰ আছিলে। ধ্ৰুৱ অংশটো এয়া ৰাম চৰণে চিত দেহু অথিৰ জীৱন ৰাম মাধৱ কেৰি নাম মৰণ সম্বল লেহু পামৰ ৰাম চৰণে চিত দেহু। এই ভাগ ধনশ্ৰী ৰাগৰ গীত গোৱা বুলি আমাৰ চৰিত পুথিত পোৱা যায়। আমাৰ যিহেতু সোমবাৰে এই আলোচনা ভাগ হব, গতিকে আমাৰ শ্ৰদ্ধাৰ আমাৰ আয়োজকসকলে মেধি বাপেই হওক, আমাৰ বৰদলৈ বাপেই হওক, বা আমাৰ শ্ৰদ্ধাৰ যতীন বৰা বাপেই হওক, তেখেতসকলে এই বৰগীতৰ কথা পাতোতে এই গীত ভাগ আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে এদিন গালে হয়তো ভাল লাগিব। আমাৰ এইটো অকমান যথা সময়ত যথা কথাখিনি মনত পেলাবলৈ ভাল হ'ব। বা যি কি নহওক, এই ভাগ আছিল গীত, আৰু ইয়াৰ বাবেই পিছলৈ চিলাৰায়ে গুৰুজনাৰ ওচৰত ওতঃপ্ৰোতভাৱে জড়িত হল, আৰু এটা সময়ত এই প্ৰভাৱতেই চিলাৰায়ে গুৰুজনাৰ ওচৰত শৰণ লোৱা কথাটো চৰিত পুথিত আছে। ইয়াৰ পৰা এটা কথা বিশেষকৈ হয়, সেইটো হৈছে কমলপ্ৰিয়া বা ভুৱনেশ্বৰী আইগৰাকীৰ যি তেওঁৰ বিদুষী চৰিত্ৰ, তেওঁ যি
জ্ঞান পিপাসু আৰু সুমাৰ্জিত পৰিমাৰ্জিত যি তেওঁৰ কলাসুলভ মন, এই গোটেইখিনি জ্ঞান পিপাসু মন, এই গোটেইখিনি আমি এটা অনুমান কৰি ল'ব পাৰো। সেইকাৰণেই চিলাৰায়ৰ আটাইতকৈ প্ৰিয় পত্নীগৰাকী আছিল ভুৱনেশ্বৰী বা কমলপ্ৰিয়া। এতিয়া আমাৰ এইখিনিতে এটা কথা আমি কব বিচাৰিছো, এনেকুৱাকৈ আমি গৈ থাকোতে এটা সময়ত চিলাৰায়ে এখন পুথি, যিখন পুথি জন্মপুৰাণ বুলি বহুত জেগাত আছে উল্লেখ, সেই পুথিভাগ সংস্কৃতত লিখা, তাৰ পাঠ উদ্ধাৰ কৰি পেলাই গুৰুজনাক কলে যে গুৰুজনা আপুনি পাঠ উদ্ধাৰ কৰি দিব লাগে, আৰু এনেকুৱাকে উদ্ধাৰ কৰিব লাগে পাঠ যাতে আমাৰ মাদুৰসকলে খুব পঢ়ি ভাল পায়, সেইসকলে যাতে বুজি ভাল পায়। তাৰমানে মাদুৰসকলে এই মানে বিশেষ জ্ঞান আহৰণ, যি আধ্যাত্মিক চিন্তা চৰ্চা, সেইখিনিৰ লগত জড়িত আছিল বুলি আমি প্ৰমাণ পাব পাৰো। আৰু এতিয়া ইয়াৰে ফলস্বৰূপে গুৰুজনাক এই কথাটো যে মাদুৰীসকলে পঢ়ি ভাল পোৱা, বুজি পোৱা, তেনেকুৱাকৈ জন্ম ৰহস্য পুথিখন লিখি ল'ব লাগে। তেতিয়া গুৰুজনাই সেই দায়িত্ব ললে, আৰু লৈ পিছত যেনিবা মাধৱ পুৰুষৰ লগত আলোচনা কৰিলে, মাধৱ পুৰুষক দায়িত্ব দিলে যে এইখিনি পাঠ উদ্ধাৰ কৰি সুন্দৰকৈ অনুদিত কৰি দিব লাগে। প্ৰথমে চৰিত পুথিসমূহৰ ভিতৰত আমাৰ দুভাগমান চৰিত পুথিৰ কথা আমি কৈছো, ৰামানন্দ দ্বিজৰ, চকপাণি বৈৰাগী আৰু দীননাথ বেজবৰুৱাৰ, এইসকলে মুখ্যতঃ তেওঁলোকৰ কৃত যিসকল যিখিনি চৰিত পুথি, তাত কিন্তু কম বেছি পৰিমাণে গোটেই কথাখিনি আছে। এতিয়া সেই অনুসৰি এই পুথিভাগ মাধৱ পুৰুষকে দায়িত্ব দিলে, আৰু মাধৱ পুৰুষে সেয়া কৰিলে, তেওঁ অনুবাদ কৰি দিলে। এতিয়া দুই এখন পুথিত এইটো কথাও আছে যে প্ৰথমে 600টা পদত ৰচিত কৰিছিল, 300 আৰু 300 দুটা ভাগ কৰি পেলাই। পিছত গুৰুজনাক দেখুৱালে, গুৰুজনাই কলে বৰ সুন্দৰ হৈছে, কিন্তু তুমি এটা বৈশিষ্ট্য তোমাৰ লিখনিত, যে তুমি দীঘলো কৰিব পাৰা, চুটিও কৰিব পাৰা। এতিয়া পুথিখন ইমান দীঘল কৰিব নালাগে, পুথিখন 300ৰ তলত হ'ব লাগে, 300 পদৰ তলত হ'ব লাগে। সেইকাৰণে এই মাধৱ পুৰুষে 272টা পদেৰে এই পুথিভাগ সম্পূৰ্ণ কৰিলে। পিছত আমি এই পুথিভাগক জন্ম ৰহস্য পুথি বুলি পেলাই আমি এতিয়া পালো। এতিয়া আমাৰ কথাটো হৈছে, পাঠ উদ্ধাৰ হোৱাত আমাৰ সৌভাগ্য হৈছে। এইভাগ পুথি পাঠ কৰা ইয়াৰ বাবে চিলাৰায় আৰু কমলপ্ৰিয়া বা ভুৱনেশ্বৰী, এই বিদ্যান আৰু বিদ্যানুৰাগী, এইসকল আমাৰ বাবে নমস্য। সেইসকলে এইখিনি আমাক, তেখেতসকলৰ প্ৰচেষ্টাৰ বাবে আজি আমাৰ এই পুথিভাগৰ আমি পাঠ আৰু আলোচনা কৰিবলৈ পাইছো। এইটো আচলতে আমি তেওঁলোকক স্মৰণ কৰিছো, আৰু সেইসকলৰ জৰিয়তে আমাৰ অসমীয়া মানুহৰ, আমাৰ অসমৰ, বিশেষকৈ এই মুলুকৰ সকলো নাৰী অতীজৰ পৰাই বিদুষী, বিদ্যানুৰাগী আৰু কলা সংস্কৃতি সকলো দিশতে আগবঢ়া নাৰী আছিল। এই কথাটো আমাৰ জন্ম ৰহস্য পুথিখনৰ মাজৰ পৰা কমলপ্ৰিয়া বা আমাৰ ভুৱনেশ্বৰী এই এগৰাকীৰ কথা আমাৰ মনলৈ আহে। সেইকাৰণে আমি এই পাঠভাগ এইখিনিতে আলোচনাৰ মাজলৈ আনিছিলো। এতিয়া এই পুথিভাগত আমি যিহেতু পামেই 272টা পদ, তাৰ ভিতৰত এতিয়া যিখিনি কথা থুলমূলকে আছে, সেই কথাখিনি হৈছে, প্ৰথমে হৈছে ভগৱন্তৰ 10টা অৱতাৰৰ কথা আছে, আৰু এই 10টা অৱতাৰৰ লগত তেওঁ পূৰ্ণ ব্ৰহ্মৰূপে, অৰ্থাৎ সগুণ আকাৰ শ্ৰীকৃষ্ণ, তেওঁ কিখিনি লীলা কৰিলে
সেইখিনিও বিশেষভাৱে আছে। এই গোটেই কথাখিনি আছে। এইখিনি কথা কোৱাৰ আগতে এটা প্ৰলয়ৰ কথা এটি উল্লেখ আছে যে প্ৰলয়ৰ সময়ত মানে প্ৰলয়ৰ বিশেষত্ব এটা আছে। এইটো প্ৰলয়টোৰ কথাটো এনেকুৱা যে আমাৰ 14 ভুৱনৰ ভিতৰত সত্য আৰু তপলোক আচলতে সম্পূৰ্ণৰূপে ধ্বংস হৈ নাযায়। অৰ্থাৎ ভগৱন্তই যি অৱস্থাত তেওঁ মানে প্ৰলয় শেষ কৰি জিৰণি লৈছিলে সেইখিনি সময়ত যেনিবা সেইখিনি সময়ত নাৰদে আহি পেলাই ভগৱন্তৰ এই অৱস্থাত তেওঁ শয়নৰ অৱস্থাটোত পাইছিলে। এই কথাটো উল্লেখ আছে। তেতিয়া আমাৰ সন্দেহ হয় যে নাৰদ কেনেকে থাকিলে তেতিয়াহ'লে। আচলতে সেই তপ আৰু সত্যৰ লোকত তেওঁ তেতিয়া আছিলে বা বৈকুণ্ঠতো তেওঁ অবাধ গতি, বৈকুণ্ঠ কেতিয়াও প্ৰলয়ত ধ্বংস হৈ নাযায়। যি কি নহওক, গতিকে নাৰদে দেখা পোৱাটো একো ডাঙৰ কথা নহয়। এই গোটেই কথাখিনিৰ আৰম্ভ হৈছে জন্ম ৰহস্য আৰু সেই দশ অৱতাৰ মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম এনেকে গোটেইখিনি আৰু ভগৱন্ত কৃষ্ণৰ এই ৰূপখিনি আমাৰ তেওঁ লীলাখিনি গোটেইখিনি বৰ্ণনা কৰিছে। আমাৰ এই গোটেইখিনি আমাৰ জন্ম ৰহস্য পুথিৰ আমি প্ৰথমে পাতনি হিচাপে কথাখিনি আৰম্ভ কৰিলো। আমাৰ পিছলৈ পাঠ হৈ থাকোতে মাজে মাজে নিশ্চয় আৰু কথা যোগ হব পাৰিব, সেইখিনি আমি পাই থাকিম। এতিয়া আমাৰ মূল পাঠৰ মাজলৈ আহিছো। এতিয়া ইয়াতে বৰ ধুনীয়াকে কথা এষাৰ কলে। এয়া কৈছে জয় জয় কৃষ্ণ পূৰ্ণ ব্ৰহ্ম কলেবৰ। আমি এইখিনিতে আৰু অলপ আলোচনা আগবঢ়াই ললে ভাল হ'ব। এতিয়া আমি বহুত ঠাইত ব্ৰহ্ম শব্দটো পাইছো। ব্ৰহ্ম শব্দটো এতিয়া বাৰু জ্ঞানপন্থীসকলৰ বাবে ব্ৰহ্ম শব্দটোৱে যিটো বুজায়, ভক্তিপন্থীসকলে বিশেষকৈ গুৰুজনাই যি এখন তত্ব আমাক দিলে ভাঙি পিটি, তাত থকা যি সগুণ আকাৰ কৃষ্ণ, সেইজনক বাৰু ব্ৰহ্ম বুলি ক'লে তেওঁক কেনেৰূপে লোৱা হয়? এই দুইজনৰ ক্ষেত্ৰত অৰ্থাৎ জ্ঞানপন্থীসকলে ব্ৰহ্ম মানে কি বুলি ভাবে আৰু ভগৱতী পন্থৰ যিসকলে সগুণ আকাৰ কৃষ্ণক বিশ্বাস কৰে সেইসকল তেওঁলোকৰ উপাস্যদেৱ, তেওঁলোকৰ বাবে ব্ৰহ্ম মানে কি? এতিয়া এই কথাটো আমি অকমান আলোচনা কৰি ললে ভাল হ'ব বুলি ভাবিছো। যে ব্ৰহ্ম মানে জ্ঞানপন্থীসকলৰ কাৰণে আত্মা, আৰু সেই আত্মাৰ মূল হৈছে পৰমাত্মা, পৰম ব্ৰহ্ম। আকৌ জ্ঞান এই ক্ষেত্ৰত আকৌ জ্ঞানপন্থীসকলৰ ক্ষেত্ৰত পৰম ব্ৰহ্ম বা পৰমাত্মা বা ব্ৰহ্ম এই সকলো কিন্তু নিৰ্গুণ আৰু নিৰাকাৰ। ইফালে আমাৰ ভক্তি পন্থত যিসকলে গুৰুজনাৰ আমি গুৰুজনাৰ যি তত্ত্ব, গুৰুজনাৰ প্ৰদৰ্শিত যি তত্ত্ব, তাত ব্ৰহ্ম মানে হৈছে জীৱ আৰু পূৰ্ণ ব্ৰহ্ম বা পৰম ব্ৰহ্ম হৈছে ঈশ্বৰ কৃষ্ণ, যিজনে সনাতন ৰূপ ললে আৰু যিজনে কলেবৰ। ইয়াত সেইকাৰণে আমাৰ আৰম্ভণিতে কৈছে জয় জয় কৃষ্ণ পূৰ্ণ ব্ৰহ্ম কলেবৰ। কলেবৰ শব্দটোৱে সগুণ আকাৰ শব্দটো আৰু বেছি স্পষ্ট কৰিলে। মানে জয় জয় কৃষ্ণ পূৰ্ণ ব্ৰহ্ম কলেবৰ, অৰ্থাৎ সগুণ সাকাৰ পূৰ্ণ ব্ৰহ্ম এইজন কৃষ্ণলে জয় জয়তে মই সেৱা জনাইছো। এইটো জয় জয় কৃষ্ণ পূৰ্ণ ব্ৰহ্ম কলেবৰ বুলি কওঁতে ইয়াৰ সমাৰ্থক হয় ভাগৱতৰ ও নমো ভগৱতী বাসুদেৱায়। সমাৰ্থক হয় কেলে ভগৱতে মানে ভগৱন্ত যিজন বাসুদেৱায়, যিজন বসুদেৱৰ ঘৰত জন্ম হৈছে, বসুদেৱৰ ঘৰত জন্ম হোৱা সেইজন বাসুদেৱ অৰ্থাৎ সগুণ আকাৰ শ্ৰীকৃষ্ণ। ইয়াতো সেই একে কথা কৃষ্ণ পূৰ্ণ ব্ৰহ্ম কলেবৰ এই শব্দটো আমাক কোৱা যেন লাগে। আমি যি কি নহওক বা সমস্ত আইসকল এই বস্তুটো আমি এনেদৰে আমাৰ মাজত পূৰ্ণ ব্ৰহ্ম কৃষ্ণৰ কথা কৈছে বুলি আমি এইমতে আগবাঢ়িলে আমাৰ পিছৰ ফালে বৰ কথাত সুবিধা হব।
এতিয়া সেইকাৰণে ক'লে জয় জয় কৃষ্ণ পূৰ্ণ ব্ৰহ্ম কলেবৰ জগত কাৰণ দেৱ দেৱ দামোদৰ। এইজন দামোদৰ, এইজনেই হৈছে সমস্তৰে কাৰণ, সৃষ্টি স্থিতি লয় তেওঁ লীলাৰ কাৰণেহে আছে, কিন্তু তেওঁ নিজে অনাদি, তেওঁ নিজে অনন্ত। আৰু এইজনেই হৈছে দামোদৰ, দেৱ দামোদৰ। দামোদৰ শব্দটো সাধাৰণ অৰ্থত এনেকুৱা, যদিহে দাম মানে ৰছী বা গৰু বন্ধা পঘা, উদৰ পেটত পেট, যিজনক পেটত পঘাৰে বন্ধা হৈছিল, ৰছীৰে বন্ধা হৈছিল, সেইজনেই দামোদৰ। অৰ্থাৎ কৃষ্ণ ভগৱন্তৰ কথা কৈছে। এই তাতো আকৌ সগুণ আকাৰ কৃষ্ণৰ কথাই কয়। অৰ্থাৎ আমাৰ জয় জয় কৃষ্ণ পূৰ্ণ ব্ৰহ্ম কলেবৰ, অৰ্থাৎ সেই বসুদেৱৰ ঘৰত জন্ম হোৱা, পূৰ্ণৰূপে মানৱী ৰূপ লোৱা সেইজন প্ৰভু কৃষ্ণ, সগুণ আকাৰ শ্ৰীকৃষ্ণ, যিজন আচলতে অকল ব্ৰহ্ম নহয়, তেওঁ পূৰ্ণ ব্ৰহ্ম। সেইজনেই প্ৰকৃততে প্ৰভু ভগৱন্ত, যিজনে ৰূপ লৈ আহি ইয়াত অৱতৰণ কৰিছে। সেইকাৰণে আমাৰ প্ৰথমেই আমাৰ কৃষ্ণক এনেদৰে আমি সেৱা জনাই লৈছে। আকৌ কৈছে যে মৎস্য কুৰ্ম আদি যাৰ অংশ অৱতাৰ। এতিয়া আমাৰ অংশ অৱতাৰ, কলা অৱতাৰ, পূৰ্ণ অৱতাৰ। পূৰ্ণ অৱতাৰটো আমি কৃষ্ণ বুলিতো আমি পালোৱেই, কিন্তু অংশ অৱতাৰ বুলি ক'লে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰাহ শ্ৰীৰাম, বুদ্ধ কল্কি, এনেকে এই দশ অৱতাৰ আমাৰ অংশ অৱতাৰ। সেইটো হয়, কিন্তু তাৰ পিছৰ খিনি অংশ অৱতাৰ নহয় নেকি? অংশ অৱতাৰ হয়, কিন্তু অংশ অৱতাৰ বুলি 10 ভাগক কৈছে, বাকীখিনি কলা অৱতাৰ বা তেনেকুৱাকে আমাৰ শাস্ত্ৰত আমাৰ বাপসকলে ভাষতে তেনেদৰে কথা পাতে। ইয়াতো সেইটোকে কৈছে, মৎস্য কুৰ্ম আদি যাৰ অংশ অৱতাৰ, অংশ অৱতাৰ এইসমূহ। কাৰণে হেনৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। যিজন প্ৰভু কৃষ্ণ বসুদেৱৰ ঘৰত জন্ম হলেই সগুণ আকাৰ শ্ৰীকৃষ্ণ, এইজনক আমি প্ৰথমে সেৱা জনাইছো। আৰু তেওঁ সেৱা জনাইছো এইজনৰ কাৰণেই, তেওঁৱেই বিভিন্ন অংশ অৱতাৰ হিচাপে মৎস্য কুৰ্ম আদি এই অৱতাৰসমূহ আমি পাইছো। ভাল শ্ৰদ্ধাৰ বৰদৈ হওক, আপুনি আগবাঢ়ক। আমি আৰম্ভণিতে অকমান দীঘলীয়াকে পাতনিৰ কাৰণে অকমান দীঘলীয়া আপুনি ৰবলগীয়া হ'ল। আপুনি এইখিনি আপোনাক সেৱা ধৰিছো, আপুনি এইখিনি যাতে অকমান ৰবলগীয়া হ'ল। এতিয়া আপুনি আগবাঢ়ক, দুপুটমানকে যাওক দুভাগ। কৃষ্ণ। হয় হয়, কৃষ্ণবাদ। আমি জন্ম ৰহস্যৰ এই প্ৰথম কথাখিনি নাজানিলে আমি পিছৰখিনি অৱশ্যে অসুবিধাই হয়, গতিকে আমি আপোনাৰ শিশনত সেৱা ধৰি আমি পাঠৰ বাবে আগবাঢ়িছো। কৃষ্ণ কৃষ্ণ। যাৰ আজ্ঞা পালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, সৃষ্টি স্থিতি প্ৰলয়ক যাৰ নামে হৈ মহা পাপী উদ্ধাৰ, হেনয় কৃষ্ণক কৰো কোটি নমস্কাৰ। জয় নম নাৰায়ণ দৈবকী নন্দন, ব্ৰহ্মাদি দেৱে সেৱে যাহাৰ চৰণ, কৰো নমস্কাৰ হেন কৃষ্ণৰ চৰণে। আৰম্ভৰ সিদ্ধি হওক কৃষ্ণক স্মৰণে। কৃষ্ণ সুন্দৰ, সুন্দৰকে পাঠ কৰিছে। আমাৰ পাঠৰ মাজেৰে কথা বহুখিনি ওলাই পৰিছে। আপুনি এইদৰে পাঠ কৰি যাব, আমাৰ সমস্ত বাবে আনন্দকৰ হব। কৃষ্ণ সেৱা জনালো। এতিয়া
আমাৰ যাৰ আজ্ঞা পালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, এই কথাষাৰ আমি বহুত ঠাইত পাইছো। যাৰ আজ্ঞা পালন কৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি কৈ পেলাই আমি তিনিটা গুণৰ কথা ইয়ালৈ আহি গল। তিনিটা গুণ মানে ভগৱন্তই কৰ্ম তেওঁলোকৰ দায়িত্ব ভগাই দিছে তিনি ভাগ কৰি। সেই তিনি ভাগ হৈছে, এজন হৈছে ব্ৰহ্মা সৃষ্টিত আৰু প্ৰলয়ত মহেশ্বৰ, তাৰ মাজৰ যিখিনি অংশ স্থিতি সেইখিনি অংশ বিষ্ণুৰ। এতিয়া ব্ৰহ্মাই সৃষ্টি, তেওঁক সেই গুণটো যিটো সেইটো হৈছে ৰজগুণ। আৰু যিখিনি সময়ত বিষ্ণুৱে স্থিতিত পালন কৰি থাকিব সেইখিনি হৈছে সত্বগুণ। আৰু যিখিনি সময়ত সংহাৰ হব সেয়া হৈছে সেই দায়িত্বটো মহেশ্বৰ অৰ্থাৎ তমগুণত অধিকাৰী। সেইকাৰণে ভগৱন্তৰে তিনিটা ৰূপ, সৃষ্টিত ব্ৰহ্মা, সংহাৰত মহেশ্বৰ আৰু মাজৰ যিখিনি অংশ স্থিতি সেইখিনি হৈছে বিষ্ণু। কিন্তু এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজন, ব্ৰহ্মা গুণত অধিকাৰী, বিষ্ণু গুণত অধিকাৰী আৰু সেইদৰে মহেশ্বৰ গুণতে অধিকাৰী। এতিয়া মহেশ্বৰ বুলি কলে মানে তমগুণৰ অধিকাৰী হয়। সেইখিনি সময়ত, যিখিনি সময়ত প্ৰলয় হব সেইখিনিত সমস্তৰে অধিপতি তেওঁৱেই। কাৰণ সেইখিনি সময়ত প্ৰভুৰ এটা ৰূপ হিচাপে মহেশ্বৰ বা শিৱ, ৰুদ্ৰ, এই ৰুদ্ৰ অৱস্থাটো সেইখিনি সময়ত ভগৱন্তৰে এটা ৰূপ। কিন্তু এটা ডাঙৰ কথা, এই যে পূৰ্ণ ব্ৰহ্ম কৃষ্ণৰ লগত অকমান পাৰ্থক্য এটা আছে। পূৰ্ণ ব্ৰহ্ম কৃষ্ণৰ কথাটো কওঁতে আমি সগুণ হাকাৰ বুলি কলেও তেওঁ কিন্তু গুণৰ ঊৰ্ধত, এইটো কথা আমি পাহৰিব নালাগিব। অৰ্থাৎ ভগৱন্ত কৃষ্ণই গুণৰ, অনেক গুণৰ অধিকাৰী হৈ তেওঁ কিন্তু গুণে তেওঁক চুব নোৱাৰে। কিন্তু এই তিনিজনক কাৰ্য পালনৰ খাতিৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি তিনিজনক তিনিটা দায়িত্ব দিয়া হল। সেইকাৰণে কৈছে যে গুণত থাকি প্ৰভু ভগৱন্তৰ আজ্ঞা পালন কৰাৰ কাৰণে, সেইকাৰণে কবলগীয়া হল যাৰ আজ্ঞা পালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। এই কথাটো সেইকাৰণে আমাক কবলগীয়া হল। কৃষ্ণ যাৰ আজ্ঞা পালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, সৃষ্টি স্থিতি প্ৰলয় অনন্ত বাৰে বাৰ, মানে প্ৰলয় বাৰে বাৰে হৈ থাকে। প্ৰলয়টো শেষ হল, আকৌ এটা নতুন আৰম্ভ হব সৃষ্টি, আকৌ স্থিতি হব বহুদিন, তাৰপিছত আকৌ লয় হব। এনেকে এটা 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 বৰ্তন, এটা বৰ্তনী বুলি কব পাৰি, চাৰ্কিট বৰ্তনী। ইয়াত মানে বৰ্তমান হৈ থাকে, এইটো এটা ঘূৰি থাকে, এইটো এটা কালচক্ৰ এনে ঘূৰি থাকে। সেইটো এনেকুৱাকে বহুবাৰ হৈছে, অনন্ত কালৰ কাৰণ এয়া চলি আহিছে। ইয়াত কেৱল প্ৰভুৰ আছে, প্ৰভুৰ অৱস্থিতি আছে, বাকী সকলৰ অৱস্থিতিটো নাই। সেইসকলে গুণৱান হয় আৰু সকলোৱে, আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সেইসকল গুণৱান হোৱাৰ কাৰণে সেইসকলেও প্ৰলয়ত প্ৰভু ভগৱন্তক লৈ যায়গে। এই কথাখিনি আমাক কলে। যাৰ নামে হৈ মহাপাপীও উদ্ধাৰ, এনে কৃষ্ণক কৰো কোটি নমস্কাৰ। বাৰে বাৰে এই প্ৰভু কৃষ্ণক আমি সেৱা জনাইছো। আৰু এয়া আনকি অনেক পাপৰ, যিজনৰ দ্বাৰা পাপ হল, সেইখিনি পাপ সিদ্ধ হল। গতিকে তেওঁ যদি এই প্ৰভুৰ নাম লয়, অৰ্থাৎ নামৰ মহিমাৰ কথাই কৈছে, এই প্ৰভুৰ নাম লয়, কৃষ্ণৰ নাম লয়, তেতিয়াহলে তেওঁ আকৌ এই পাপৰ পৰা উদ্ধাৰ পাব, সেই কথাটো কৈছে। আৰু তেনেজন কৃষ্ণক সেৱা জনাইছো বুলি কৈছে। আকৌ কৈছে জয় নমো নাৰায়ণ দৈৱকী নন্দন, সেইকাৰণে বাৰে বাৰে আমাৰ দৈৱকী নন্দন বুলি কলে। এতিয়া দৈৱকী দৈৱকীৰ পুত্ৰ বুলি কৈছে। দৈৱকীৰ পুত্ৰ মানে সগুণ আকাৰ কৃষ্ণৰ কথাই কৈছে। অৰ্থাৎ
জয় নমো নাৰায়ণ দৈৱ কি নন্দন বাৰে বাৰে আমাক এই কথাটো মনত পেলাই আছে। সেইকাৰণে আমি সগুণাকাৰ যিজন কৃষ্ণ, যিজন বসুদেৱৰ ঘৰত জন্ম হল, দৈৱকীৰ পুত্ৰৰূপে জন্ম হল, সেইজনৰ কথাই কৈ আছে। আৰু জয় নমো নাৰায়ণ দৈৱকী নন্দন ব্ৰহ্মাদি দেৱে সেয়ে যাহাৰ চৰণ, এই কথাটো আমি পাতিলো। আৰু কৰো নমস্কাৰ কৃষ্ণৰ চৰণে আৰম্ভৰ সিদ্ধি হওক কৃষ্ণ কৰ স্মৰণে। এতিয়া জন্ম ৰহস্য পুথিভাগ যেতিয়া অনুবাদ কৰিব এতিয়া ইয়াত এই পুথিভাগৰ কথাখিনি কোৱাৰ আগতে প্ৰভু ভগৱন্তক অৰ্পিত কৰি লৈছে সমস্তখিনি। আমাক গুৰুজনাই সদায় কৈ আহিছে যি কৰ্মই নহওক আমি প্ৰভুত অৰ্পণ কৰিবই লাগিব। আৰু আমাৰ প্ৰথম কাৰ্য সেইটোৱেই। আমি সংসাৰী হিচাপেও আমি এতিয়া সকলো কোনো কৰ্ম আমি নকৰাকে থাকিব নোৱাৰো। সকলো কামেই কৰিব লাগিব। কেতিয়াবা পেটৰ, কেতিয়াবা আশ্ৰয়ৰ কাৰণে, কেতিয়াবা বস্ত্ৰৰ কাৰণে, অন্নৰ কাৰণে। আমিতো সকলো সময়তে কিবা নহয় কিবা প্ৰকাৰে ব্যস্ত, কিবা নহয় কিবা প্ৰকাৰে আমি বিভিন্ন প্ৰকাৰৰ কাম কৰি থাকো। এতিয়া সেইখিনি আমি নকৰিম নেকি? কৰিম, কিন্তু এটা কথা, ইয়াত এটা চৰ্ত আছে। সেই চৰ্তটো হৈছে আমি সকলো সময়তে আমি যি নকৰো কিয় প্ৰভুত অৰ্পণ কৰিব লাগিব। আমি এইখিনি কৰিবলৈ লৈছো প্ৰভু কৃষ্ণ তোমাৰ চৰণত আমি সেৱা জনাইছো, তোমাতে অৰ্পণ কৰিছো, তুমি কৃপা কৰিবা। তুমি বাহিৰতো গুৰু, ভিতৰতো গুৰু, গতিকে তুমি অন্তৰ্যামী, সকলো বুজি পোৱা। গতিকে আমি বেলেগকে কব নালাগে, তুমি জানা। আটাইতকৈ ডাঙৰ কথা আমি তোমাৰ চৰণত শৰণ লৈছো। গতিকে এই শৰণত আমি শৰণাগত হিচাপে সেইটো তোমাৰ দায়িত্ব। তুমি কেনেকে আমাক ৰক্ষণাবেক্ষণ দিয়া, তুমি কেনেকে আমাক পালন পোষণ কৰা, সেইটো তুমি জানা, সেইটো তোমাৰ দায়িত্ব। অৰ্থাৎ সেই প্ৰভু আমি যিয়েই নকৰো সেইখিনিত তুমি সদায় আমাক কৃপা কৰিবা। এইটো আমাক ইয়াত আৰম্ভণিতে এই আদৰ্শটোৰ কথাটো আমাক বাৰে বাৰে দেখুৱাইছে। ভাল, কৃষ্ণ বৰদলৈ আগবাঢ়ক। কৃষ্ণ কৃষ্ণ। হে ৰাম হেন কৃষ্ণ দেৱ প্ৰভু, তুমি মোৰ স্বামী, চৰাচৰ জগতৰ তুমি অন্তৰ্যামী, পৰমই জ্ঞানী মই মহামতি, জানি শেষ মোক দিও অনুমতি, হৃদয়ৰ গুৰু তুমি বিনে নাই কিয়, জানিয়া তোমাৰ পাৱে পৰিকৰো সেৱা, প্ৰণত পালক প্ৰভু তুমি কেশ, অন্তৰ্যামী ৰূপে মোক দিয়া উপদেশ। হে প্ৰভু কৃষ্ণ, তুমি মোৰ স্বামী। গতিকে তুমি মোৰ স্বামী হিচাপে ইয়াতে এটা বিশেষ শব্দ ঋষিকেশ বুলি কৈছে। এতিয়া ঋষিকেশ মানে এতিয়া আমাৰ নামানতো বৰ ধুনীয়াকে ভাঙি থোৱা আছে কথাটো, যে ইন্দ্ৰিয় বৰ্গত যিহেতু ঈশ্বৰ আচন্ত হোৱা প্ৰৱেশ, এতেকে মহন্ত সকলে বোলয় ঈশ্বৰক ঋষিকেশ। এই কথাটো ঋষিকেশ
কাক কৈছে সেই কথাটো ইয়াত কৈছে আমাৰ স্পষ্ট হৈছে আমি যেতিয়া প্ৰভুক চিন্তা কৰিছো আমাৰ প্ৰত্যেকটো অংগ প্ৰত্যংগ সেই তেওঁৰ চৈতন্য শক্তিৰ দ্বাৰা শক্তিমান হোৱাৰ কাৰণেহে আমি লৰচৰ কৰো আমি চিন্তা কৰো আমাৰ মনেৰে সিদ্ধান্ত লয় সেই সিদ্ধান্ত গৈ যদি তাতে গুৰুৰ উপদেশ হয় তেতিয়াহ'লে আমি বুদ্ধি অৱস্থা লাভ কৰো এনেকুৱাকে গৈ আমাৰ যদি গুৰুৰ কথা মতে গৈ আগবাঢ়ি আমি গুৰুৰ কথা মতে পালন কৰি আগবাঢ়ি গৈ থাকো বুদ্ধিৰ উত্তৰণ হৈ আমি চিত্ত লাভ কৰো আৰু এই চিত্ত যেতিয়া লাভ কৰিলো এই চিত্তত এতিয়া প্ৰভু নিজে থাকিব এইটো একদম খাটাং সেইকাৰণে কৈছে মোৰ ইন্দ্ৰিয়সমূহে হয়তো এই ইন্দ্ৰিয়সমূহৰ কথাটো হৈছে কি ইন্দ্ৰিয়সমূহৰ কথাটো আমি স্পষ্ট হ'বৰ কাৰণে আমি অকমান এই আগতে এটা কথা আমি পাইছিলো আমি সেইটো পাছ কৰিছিলো যে আমাৰ যেতিয়া ইয়াৰ প্ৰকৃতি তাৰপিছত মহত্ব এনেকে গৈ পেলাই দশ ইন্দ্ৰিয় হল পঞ্চ তন্মাত্ৰ পঞ্চভূত গোটেইবোৰ লগ লাগিলে কিন্তু সেই জীৱ হিচাপে চৈতন্য ৰূপটো নাপালে তেতিয়া প্ৰভু ভগৱন্তই এই তত্ত্বসমূহত সোমাই পৰিলে এতিয়া দশ ইন্দ্ৰিয়ও সেইটোৱেই কথাটো তাতে প্ৰভু তাতে প্ৰৱেশ হলেহে অৰ্থাৎ আমি কিবা এটা শুদ্ধ কাম কৰিবলৈ ললে সেই কামটোত প্ৰভুক চিন্তা কৰি যদিহে আমাৰ ইন্দ্ৰিয়সমূহত প্ৰভুৱে কৃপা বৰ্ষণ কৰে তেতিয়া হাতখনে আৰু কৃষ্ণলৈ প্ৰণাম কৰাৰ বাদে বেলেগ নকৰে আমাৰ চকুৱে আচলতে প্ৰভুক সেই তেওঁৰ চৰণলৈ চিন্তা কৰি চৰণ যুগল দৰ্শন হব আমাৰ নাকেৰে এয়া তেওঁৰ চৰণৰ তুলসী গোন্ধ বুলি কৈছে সেয়া আমি পাম আৰু জিভাখনে আমি কম যে কৃষ্ণ তেওঁৰ নামটো লৈ আমাৰ মানে বেলেগ নাহে আৰু ভৰি দুটাই কব যে আমি এতিয়া এই কৃষ্ণ কথা য'ত আছে তালৈ যাওঁ গোটেই কথাখিনি ইন্দ্ৰিয়বিলাক আমাৰ বাধ্য হব কি ইমান ডাঙৰ এটি মহান কাম যে প্ৰভু ভগৱন্তৰ তেওঁৰ গুণকৰ্ম তেওঁৰ দশ অৱতাৰৰ সম্পৰ্কে আলোচনা কৰিবলৈ লিখিবলৈ যোৱা হৈছে গতিকে এয়া প্ৰয়োজন হব প্ৰভুৱে কৃপা কৰিব লাগিব তেওঁৰ অংগ প্ৰত্যংগসমূহত তেওঁ যিহেতু ঋষিকেশ গতিকে সেইসমূহত তেওঁ প্ৰভুৱে সমস্ত কৃপা পৰিৱেশন কৰিব এইটোকেই কৈছে হেন কৃষ্ণ দেৱ প্ৰভু মোৰ স্বামী চৰাচৰ জগতৰ তুমি অন্তৰ্যামী কথাটো আমি কৈছো যে তেওঁ কোনোবাজনে কি কৰিবলৈ লৈছে কি ভাবিছে প্ৰভুৱে এনেই জানে কাৰণে আমাৰ ভগতে কয় যে কামনাপূৰ্বক কিবা এটা বিচাৰিলে পাল ভগতে দিব কিন্তু নহলেও হয় আচলতে এই কথাটো আমাৰ ভকতে কয় যে আপুনি কথা নামষাৰ পাতিছে সুন্দৰকে পাতিছে বৰ ভাল কথা ভকত আহিছে আপুনি আকৌ বেলেগকে কৈ থাকিব নালাগে আমুকটো কাৰণে কৈছো আমুকটো কাৰণে সেইটো ঈশ্বৰে এনেও জানে অন্তৰ্যামী ঈশ্বৰ অৰ্থাৎ ঈশ্বৰৰ স্বৰূপটো আমি বুজি পোৱাৰ কাৰণেহে ঈশ্বৰৰ ওচৰত শৰণ লব অৰ্থাৎ তেতিয়া তেওঁক যদি জানো স্বৰূপটো জানো অন্তৰ্যামী গতিকে তেওঁক আকৌ নতুনকে কেলে আমি কথাটো কব লাগে গোচৰ কৰিব নালাগে কিন্তু সমৰ্পণ হলে কৰিব লাগিব সেইটো অৰ্পণা এই কথাটো গতিকে ইয়াতে কৈছে অন্তৰ্যামী প্ৰভু পৰম অজ্ঞানী মই মহামূঢ়মতি জানি শিশিকে মোক দিও অনুমতি এইয়া এতিয়া মোৰ অংগ প্ৰত্যংগসমূহে যাতে তোমাৰ কৃপা ধন্য হৈ এইখিনি কৰিব পাৰে তুমি শিশিকে গতিকে তুমি মোক কৃপা কৰা প্ৰাৰ্থনা এইটো কৰা হল হৃদয়ৰ গুৰু তুমি বিনে নাহি কেও এয়া জানিয়া তোমাৰ বাবে পৰি কৰো সেও প্ৰণত পালক প্ৰভু তুমি শিশিকেশ অন্তৰ্যামী ৰূপে মোক দিয়া উপদেশ মই যি কামৰ বাবে আগবাঢ়িছো মাধৱ পুৰুষৰ কথা যিটো কামৰ কাৰণে আগবাঢ়িছো সেইখিনি তুমি সম্পূৰ্ণৰূপে মোক সহায় কৰিবা তুমি কৃপা কৰিবা তুমি মোৰ স্বামী তোমাৰ চৰণত মই শৰণ লৈছো তোমাৰ অবিহনে মোৰ বেলেগ চিন্তা নাই সমস্ত তুমিয়েই কৰিব লাগিব আনকি যিহেতু
সমস্ত তত্ত্বসমূহ গোট খাই চৈতন্য ৰূপ নাপালে, কাৰণ তুমি যেতিয়ালৈকে সেই চৈতন্য শক্তি ৰূপে সোমাই নপৰিলা, ইন্দ্ৰিয়সমূহ তত্ত্বসমূহ নিৰ্জীৱ হৈ থাকিলে। গতিকে এতিয়াও তুমি মোৰ দেহৰ যিমানবিলাক কৰণীয় এই দেহে কৰিব অংগ প্ৰত্যংগই, এইবোৰ তোমাৰ জৰিয়তেহে হ'ব। এই কথাটো প্ৰভুলৈ বিনয়ভাৱে আগবঢ়োৱা হৈছে। আমাৰ প্ৰত্যেক শাস্ত্ৰতে এই কথাকেইটা সদায় থাকে যে স্বামী শব্দটো, স্বামী মানে তেওঁক সম্পূৰ্ণৰূপে আমাৰ সকলো ফালৰ পৰা তেওঁ গৰাকী। তেওঁ যি কৰে সেইটোহে হ'ব। সেইকাৰণে তেওঁ সৰ্বশক্তিমান হোৱাৰ কাৰণে আমি নিশ্চিন্ত হৈছো। যি কৰে এই কথাটোৱেই হৈছে সমৰ্পণ বা অৰ্পণা কথাটো। মহাপুৰুষীয়া বিশেষকৈ গুৰুজনা মানে শংকৰ পুৰুষৰ কথা কৈছো আৰু মাধৱ পুৰুষৰ, তেখেতসকলৰ যিমান ৰচনা, সেই ৰচনাত অকণো এই স্বামী শব্দৰ দিয়োগ মানে এটা দ্ব্যৰ্থবোধ কেতিয়াও নহব। কেতিয়াও দুটা অৰ্থ ওলাব নোৱাৰে, এটাই অৰ্থ। তেওঁ হৰণ, একান্ত হৰণ, তেওঁৱে সৰ্বময় কৰ্তা, তেওঁ অনাদি অনন্ত, আৰু সেইজনে হৈছে শ্ৰীকৃষ্ণ, যিজন আহি এই বসুদেৱৰ ঘৰত আহি জন্ম হলে। সেইজনেই শেষিকে ইন্দ্ৰিয়সমূহত তেওঁ এই চৈতন্য ৰূপ দি পেলাই আমাক পৰিচালিত কৰি আছে, সমস্ত কাম কৰাই আছে। এইখিনি কথা আমাৰ পালো। এতিয়া অন্তৰ্যামী কথাটো কৈছে, অন্তৰ্যামী ৰূপে মোক দিয়া উপদেশ। অন্তৰ্যামী মানে একো কব দৰকাৰ নাই, তেওঁ সকলো জানে। আৰু যিটো অৰ্থত আমি তেওঁক গোচৰ দিব নালাগে, কব নালাগে, আপত্তি জনাব নালাগে, প্ৰভুক চিন্তা কৰিছো, মনে মনে তেওঁতে অৰ্পণ কৰিছো, তেওঁ বুজি পালে আৰু হ'ল। আৰু সেইকাৰণে আমাৰ সাংবিধানিক কথা কিছুমান আমাক কোৱা হয় যে আপুনি নামষাৰ পাতিছে বা সুন্দৰ কথা, ভকত আহিছে, নাম গাইছে, সুন্দৰ কথা, কিন্তু আপুনি সেই কথাটোকে বাৰে বাৰে কব দৰকাৰ নাই বা ৰাইজক জনাব দৰকাৰ নাই, আমুক কাৰণে মই পাতিছো, এইটো কথা নহয়, কব দৰকাৰ নাই নহয়। তেওঁ স্বামী, জগতৰ স্বামী, স্বামী বুলি কলো তেওঁ অন্তৰ্যামী ইফালে, গতিকে আৰু এইবিলাক কৈ থাকিব নালাগে। আৰু এইটো আমাৰ শাস্ত্ৰসমূহে বাৰে বাৰে এই কথাবিলাকৰ ইংগিত দি আছে। ভাল বৰলৈ যাম, কৃষ্ণ আগবাঢ়। কৃষ্ণ 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 হে ৰাম, নম নম কৃষ্ণ, দুষ্ট দৈত্যকাৰী, শংখ চক্ৰ গদা পদ্ম যাৰ অস্ত্ৰচাৰী, হেনয় কৃষ্ণক কৰি সহস্ৰ প্ৰণতি, কহয় মাধৱ দাস অতি মোৰ সমতি, কৃষ্ণ পদ পংকজ ধৰিয়ে কমলে, কৰো নমস্কাৰ নিজ গুৰুৰ চৰণে, বীৰ শিভুজন্মৰ হয় স্বৰক খাৰ, অশোক পদ কৃষ্ণ পদ প্ৰসাদে প্ৰসাৰ। কৃষ্ণ কৃষ্ণ। আমাৰ প্ৰাৰ্থনাৰ যিটো এই লয় হিচাপে কি সুন্দৰকে আগবাঢ়িছে, ইয়াতে আমি এটা কথা যেতিয়া আলোচনা কৰিছিলো যে চিলাৰে মাধৱসকলে ভালকে বুজি পোৱা কিতাপ পুথিভাগ লিখিবলৈ, পাঠ উদ্ধাৰ কৰিবলৈ দিছিলে গুৰুজনাক, আৰু গুৰুজনাই
ব্যৱস্থা কৰিলে আৰু মাধৱ পুৰুষৰ জৰিয়তে এয়া সম্ভৱ হ'ল। সেইকাৰণে মাধৱ পুৰুষে এতিয়া গুৰুজনালে মনত পেলাইছে অকমান এয়া কথাটো। আৰু মাধৱ পুৰুষে যেতিয়া এয়া সম্পূৰ্ণ কৰিলে, দ্বিতীয়বাৰ যেতিয়া চিলাই ওচৰলৈ গুৰুজনা গ'ল, গুৰুজনাক তেতিয়া চিলাই সুধিছে যে আমি যে কৈছিলো পুথিভাগ হৈছে নেকি? তেতিয়া কৈছে হৈছে। এতিয়া চিলাই বৰ সুন্দৰকে পঢ়িলে, পঢ়ি মেলি কলে বোলে এটা কথা নহয়, এয়া আমি এয়া গোটেই দায়িত্বটো তোমাক দিছিলো, কিন্তু ভনিতাত দেখোন তোমাৰ নামটো নাই। এইটো কেনেকে হ'ল? ভনিতাত ক'তো নাই। তেতিয়া শংকৰ পুৰুষে কৈছে যে এয়া মাধৱ পুৰুষে লিখিলে। এয়া মানে আমাৰ চৰিত পুথিৰ কথা। মাধৱে লিখিলে আৰু সেইজন আচলতে তেওঁ এনেকুৱা যে তেওঁ নিজকে নিজে প্ৰকাশ নকৰে। তেতিয়া চিলাই সুধিছে মই দেখোন পোৱা নাই, কেতিয়াও মোৰ ওচৰ ইয়ালৈ অহাও নাই, শুনাও নাই। তেতিয়া গুৰুজনাই কৈছে যে ৰাজ যিমান বিলাক অভিলাষ, যিমান বিলাক বিষয় বাসনাৰ লগত ওচৰ সম্পৰ্ক, সেইবিলাকৰ পৰা ঐশ্বৰ্য যশ এইবিলাকৰ পৰা মাধৱ পুৰুষ সদায় নিলগত। এই কথাটো কৈছে। সেইকাৰণে কহয় মাধৱ দাসৰ অতি মৰমতি কৃষ্ণ পদ পংকজক ধৰি একমনে কৰো নমস্কাৰ নিজ গুৰুৰ চৰণে। এই আচলতে নিজ গুৰু বুলি পেলাই শংকৰ পুৰুষৰ কথা কৈছে মাধৱে। এয়া আচলতে গুৰু আৰু প্ৰভুজন ভগৱন্ত এজনেই। নামঘোষাত বৰ সুন্দৰকৈ সেইকাৰণে আমাৰ এটা বিশেষ কথা, গুৰু সেইজনেই দেৱ, সেইজনেই নাম আৰু সেইজনে ভকত। এই চাৰি বস্তু একাকাৰ কৰা হৈছে আচলতে, ৰূপটো বেলেগ। সেইকাৰণে গুৰু হিচাপে মাধৱে চিন্তা কৰিলে, কাৰণ শংকৰ পুৰুষে তেওঁক দিলে দায়িত্ব। কিন্তু মাধৱৰ মনত কিন্তু ভগৱন্তক অৰ্পণ কৰা আৰু গুৰুজনাক অৰ্পণ কৰা কথাটো একেটাই। সেইফালৰ পৰা গুৰুদেৱ নাম ভকতৰ যিটো বিশেষত্ব, ইয়াতে আমাৰ মহাপুৰুষসকলৰ তেখেতসকলে যিখিনি আমাক দেখুৱাই থৈ গল, সেই তাত অলপ এইবিলাকৰ বিষয়ে আমি ইংগিত পাওঁ। এইখিনি হৈছে কৃষ্ণ পদ পংকজক ধৰি একমনে। গুৰুজনাই কৈছে যে তুমি একান্ত শৰণীয়া হব লাগিব, ব্যভিচাৰ শূন্য হব লাগিব। এই কথাটো কোৱা আছে। গতিকে গুৰুজনাই কোৱা কথা, তেওঁলে মনত পেলাই এই কথাটো দিছে। বিৰচিবোৰ জন্ম ৰহস্যৰ কথাষাৰ শংকৰপদ কৃষ্ণপদ প্ৰসাদে প্ৰচাৰ। জন্ম ৰহস্য পুথিভাগ কেৱল এয়া দশ অৱতাৰ, তাৰ লগত কৃষ্ণৰ জন্ম মানৱী ৰূপ, তেওঁৰ যশ গুণ লীলা গোটেইবিলাকৰ আলোচনা হব। সেইকাৰণে ভগৱন্তই আকৌ তেওঁৰ লীলা যশ গুণ ব্যাপ্ত হোৱাটো, চাৰিওফালে বিয়পি পৰাটো ভগৱন্তই নিজেই ভাল পায়। গতিকে তোমাৰ কৃপাত হে প্ৰভু এয়া প্ৰচাৰ হওক। প্ৰচাৰ হলে এতিয়া তোমাৰ গুণগান সমস্ত জনে গাব। তেতিয়া প্ৰভুৰ কৰ্ম কৰিছে মাধৱ পুৰুষে, প্ৰভুৰ কৰ্ম। কথাটো আচলতে সেইকাৰণে কোৱা হৈছে, আমি যিয়ে নকৰো কিয় প্ৰভুৰ কৰ্ম আমাক, এইটো হৈছে কৃষ্ণ সংস্কৃতিৰ মূল মন্ত্ৰটো। কৃষ্ণ সংস্কৃতি বুলি কলে মূল মন্ত্ৰটোৱে হৈছে প্ৰভু কৃষ্ণৰ তেওঁৰ যি সাৰ, তেওঁৰ এককেন্দ্ৰ হিচাপে সদায় তেওঁ অৱস্থান কৰিছে।
আমাৰ চিন্তাৰ মাজত অৱস্থান কৰে এটি কেন্দ্ৰ হিচাপে আমাৰ কৰ্মৰ মাজত আমাৰ সকলো বাক্য আমি যিবিলাক কথা কওঁ গোটেইবিলাক আমি যিমান কাম কৰো যিমান চিন্তা কৰো তাত কিন্তু একদম কেন্দ্ৰত প্ৰভু থাকিব আমি একো নকৰিলেও মুখে এনেই কৃষ্ণ বুলি কওঁ অৰ্থাৎ কৃষ্ণ সংস্কৃতিৰ মূল এয়া উপাদান হিচাপে আমাৰ এইবিলাক আমাৰ বাক্য আমাৰ কৰ্ম আমাৰ চিন্তা গোটেই এইখিনি আমাৰ এটা শংকৰপদ কৃষ্ণপদ প্ৰসাদে প্ৰচাৰ উদ্দেশ্য এটাই তোমাৰ গুণগান সমস্ততে বিয়পি পৰক এই প্ৰভু কৃষ্ণ এয়া আমি এয়া পাঠৰ বাবে আগবাঢ়িছো মানে এয়া পাঠ উদ্ধাৰৰ বাবে আগবাঢ়িছো ভাল ভাৱ কৃষ্ণ বৰ্ণভাৱ আগবাঢ় কৃষ্ণ কৃষ্ণ হেৰা জন্ম ৰহস্যৰ কথা সাক্ষাতে অমৃত ভাগৱত কথাত কৰিব মিশ্ৰিত কৃষ্ণ কথা সংযোগে হৈ পেৰুচি কৰ ৰত্ন জ্যোতি সৰৈ যেন কান্তি এৰাম কৰজোৰে শুনি সদ মূৰ্খ হৈয়া কৰো জন্ম ৰহস্য পদ আমাৰ পদত কেহ নধৰিবা দুখ কৃষ্ণ কথা শুনি মহা সন্তোষ সুন্দৰ এতিয়া জন্ম ৰহস্য পুথিভাগ এতিয়া গোটেই কথাখিনি অমৃতৰ দৰে হব বুলি কৈছে অমৃতৰ দৰে হব বুলি এই কাৰণেই কৈছে যে ভাগৱতৰ কথা থাকিব ইয়াত গোটেই ভাগৱতৰ কথাই থাকিব তাতকে ডাঙৰ কথা সকলো সময়তে কৃষ্ণ কথা ইয়াত সংযোজিত হৈ থাকিব আৰু কৃষ্ণ কথা মানে সোণৰ এটি অলংকাৰ বনালে তাত যদি খুব তিৰবিৰণি থকা মণিমুকুতা থাকেতো আৰু ভাল লাগে এই কথাটো কৈছে ভাগৱতৰ কথাই হব কিন্তু তাত আকৌ কৃষ্ণ কথাই আটাইতকৈ বেছিকে থাকিব অৰ্থাৎ এয়া তিৰবিৰণি হোৱা সোণৰ অলংকাৰ এই কথাটো গতিকে এতিয়া মাধৱ পুৰুষে কৈছে যে আমি মহামূৰ্খ মাধৱ পুৰুষে তেনেকে কয় কাৰণ তেওঁ পৰম বিনয়ী তেওঁ সদায় প্ৰভুৰ চৰণত থাকি সমস্ত জনৰ চৰণতে থাকিব বিচাৰে এয়া মাধৱ পুৰুষৰ ইয়াত বৈশিষ্ট্য ৰচনাত তেওঁ প্ৰকাশ পাইছে সদায় প্ৰকাশ পাইছে আৰু আমি যেতিয়া পদটো কৰিছো ইয়াত ক'ৰবাত দুখ অপৰাধ হ'ব পাৰে সেইটো দুখ নলৰিবা কিন্তু এটা কথা ঠিক আমি যিহেতু কৃষ্ণ কথা ইয়াত দিম কৃষ্ণ কথা ইয়াত থাকিব গতিকে কৃষ্ণ কথা থকাৰ বাবে আনন্দ হলে সকলোৱে পাব কাৰণ কৃষ্ণ কথা য'ত আছে তাতহে আনন্দ আমি এটা ব্যৱহাৰিক জীৱনৰ কথা পাতিব পাৰো আমাৰ দুজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰকৃততে যিজনে প্ৰভু ভগৱন্তক গুৰুৱে দিয়া বাক্য অনুসৰি এক শৰণীয়া হিচাপে ব্যভিচাৰশূন্যভাৱে চলিবলৈ যত্ন কৰিছে সেইজনে এজন বিষয়ীৰ লগত বেছি সময় কথা পাতিব নোৱাৰে আপুনি নিজেও প্ৰমাণ চাব পাৰে আপুনি সেইজনৰ ঘৰলৈ যাওক 10 মিনিট কথা পাতক তাৰপিছত আপোনাৰ কথা নোলায় আৰু কাৰণ তেওঁৰ লগত কথা পাতি শেষ হ'ল এতিয়া কৃষ্ণ কথা যদি মিশ্ৰিত হলহেঁতেন তেতিয়াহ'লে আপোনাৰ কথা ওলাই গৈ থাকিলেহেঁতেন
সেইকাৰণে দুজন সংগীৰ মাজত যেতিয়া কথা হয়, আলোচনা হয়, খুব প্ৰেমভাৱে হয়। আৰু সেইটোৱেই এটাই কাৰণ, সেই কাৰণটোৱে হৈছে কৃষ্ণ কথা দুইজনে ভাল পায়। য'ত কৃষ্ণ কথা আছে তাত প্ৰেম আছে, তাত অনাবিল আনন্দ আছে। আৰু আমাৰ এই কথাটোকেই আমাৰ জীৱনত সদায় প্ৰতিফলিত হৈছে। আমাৰ আত্মীয় হ'ব পাৰে, তেওঁ কৃষ্ণ কথা নাপাতে, তেওঁৰ লগত আমি বেছি সময় কথা পাতি সুখ নাপাওঁ। এইটো মহাপুৰুষৰ এটা আশীৰ্বাদ যে তেওঁ নিজেই কৈছে, মহাপুৰুষে, যে কৃষ্ণৰ কথা য'ত আছে তাত অমৃত আছে, আৰু সেয়া মনুষ্যই এৰিব নোৱাৰে। কিন্তু য'ত কৃষ্ণ কথা নাই তাত সহজেই এই ভকতজনে সেয়া সহজেই তেওঁ হৈ যায় আৰু আমনি হৈ যায়গে, হ'ব আৰু। এয়া আমাৰ জীৱনত, সমস্তজনৰ জীৱনত ঘটে। আমি এইটো কথা বহুজন ভকতৰ মুখত শুনিছো। এইবাৰ আমি এজন বিষয়ী হিচাপে এজনৰ কথা যেতিয়া এজনক লগ পাওঁ, তেওঁৰ লগত বহুত বেছি সময় কথা পাতি শান্তি নাপাওঁ। অলপ দেৰি কথা পিছত আৰু কথা বতৰা শেষ হ'ল, আৰু এতিয়া দুইজনৰ কথা নাই আৰু। সিজনেও কৃষ্ণ কথা নকয়, আৰু ইজনেও শুনিব বিচাৰে, ইজনেও একো নাপায়। এয়া হ'ল আমাৰ জীৱনত। সেইকাৰণে মহাপুৰুষৰ এই আশীৰ্বাদ আছে। আশীৰ্বাদটো এইটো, য'ত কৃষ্ণ কথা আছে তাত আমি আনন্দ পামেই, আৰু সেয়া লৈ আমি ধন্য হমেই। এইটো মহাপুৰুষৰ আশীৰ্বাদ। আমি তেনেদৰে ভাবো, বা আমি সমস্তজনে এইখিনি ভকতৰ ভকতে এইখিনি কথা তেনেকে আলোচনা কৰে। বহু ঠাইত ভকতে এই কথাটো কয় যে এজন সংগীৰ লগত যিদৰে কথা পাতি কৃষ্ণ কথা সুখ, সেই সুখটো বেলেগত নাই। আজি আমাৰ বাপসকলে, আইসকলে অনেক কষ্টৰ মাজত দিনটো কাম বন কৰি অনেক ভাগৰে জুগৰে এতিয়া আকৌ গধূলি কৃষ্ণ কথা অকমান নাপাতিলে মানে ভাল নালাগে। এইটো মহাপুৰুষৰ আশীৰ্বাদ, যে মহাপুৰুষে এই কথাটোৱে কৈ থোৱা আছিলে, কৃষ্ণ কথা অমৃত সমান, এইটো শুনিবই লাগিব, আৰু যদি শুনিছে সি এৰিবই নোৱাৰে। এইটোৱে আমাৰ কাৰণে আশীৰ্বাদ। আমি সমস্তজনে এনেদৰে লগ হৈ প্ৰভুৰ কথা পাতো, সেইটোৱে আমাৰ বাবে জীৱনৰ সৌভাগ্যৰ কথা, আটাইতকৈ ডাঙৰ সৌভাগ্যৰ কথা। আমি প্ৰভু কৃষ্ণলৈ বাৰে বাৰে সেৱা জনাব লাগিব। প্ৰভু কৃষ্ণক বাৰে বাৰে আমি কৃতজ্ঞতা জনাব লাগিব। প্ৰভু, তুমি আমাক কৃপা কৰি আছা। এইটো আমাৰ আচলতে মহাপুৰুষৰ জৰিয়তে আমি সমস্তজনে এই আস্বাদন লাভ কৰিছো। বোলো ক জোৰে শুনিও ক সভাষত, মূৰ্খ হৈয়া কৰো জন্ম ৰহস্যৰ ওপৰত। এতিয়া মাধৱ পুৰুষে এটা কথা ইয়াত কয়, সদায় কয়, কাৰণ এটা আছে যেন লাগে। কাৰণটো হৈছে ভগৱন্ত অচিন্ত্য মহিমাৰ গৰাকী, অনন্ত লীলাৰ গৰাকী, অনন্ত শকতিৰ গৰাকী। তেওঁৰ কথা, তেওঁৰ যশ গুণ গাই কোনে শেষ কৰিব পাৰিব? নিশ্চয় নোৱাৰে। আৰু যিজনে গাবলৈ বিচাৰিছে তেওঁ নিশ্চয় অকমান দুঃসাহসহে কৰিছে নেকি। কিন্তু এইটোও ঠিক, আমাৰ দৃষ্টিত শংকৰ পুৰুষ, মাধৱ পুৰুষ এইসকলে যিখিনি কৰিলে, তেওঁলোকৰ কাৰণে আমাৰ জীৱনটো ধন্য কৰিলে। সেইকাৰণে আমি সেইসকলৰ চৰণলৈ সদায় সেৱা জনাওঁ। আমাৰ বাবে সেইসকল আমাৰ চিৰপূজ্য। আমি সেইসকলৰ অবিহনে আমি ভাত খাব নোৱাৰো, পানী গিলিব নোৱাৰো। আমাৰ চিন্তাত সদায় আখোৱা থাকি যাব, যদিহে তেওঁলোকলৈ আমি পাহৰি যাওঁ। এই গোটেই কথাখিনি সেইকাৰণে কৈছে যে মই যিয়েই নকওঁ, যিয়েই নিলিখো লাগে, মোৰ ভুল হ'ব পাৰে, কিন্তু এটা কথা ঠিক যে মোৰ পদত কিন্তু কৃষ্ণ কথা থাকিব। গতিকে কাম নহলেও এই কৃষ্ণ কথাখিনি শুনি পেলাই হলে সন্তোষ হব পাৰিবা। এই কথাটো হলে মাধৱ পুৰুষে কৈছে। হয়, আমি সেইটো সমস্তজনে
তেনেকে আমাৰ মনলৈ আহে। কৃষ্ণ কথা আনন্দ, সেই আনন্দৰ মাজত এয়া পদৰ মাজত আছে, তাতকে আৰু কি লাগে? সেয়াই আমাৰ কাৰণে আনন্দ কথা। ভাল আগবাঢ়ক আমাৰ বৰদলৈ প্ৰভু কৃষ্ণ। হয়, কৃষ্ণ কৃষ্ণ। হে ৰাম মই কেনে মহমতি দেখা সৰ্বজনে, কৰি আছে পদ আৰ মহামহাজনে, তাকে দেখি মই পদ কৰিবা চাওঁ, গুৰুৰ ৰাৱতী পচিও ধাৰো, মোৰ ইটো দুখ ক্ষমা কৰিও সজনে, কৃষ্ণ কথা অমৃত পিয়ায়ে কমনে, কৃষ্ণৰ জন্মৰ কথা অমৃত ৰম, শুনাই কচিত মনে, কৰিয়া নিজম পৰি মানে একেবাৰে শান্ত হৈ পেলাই নিজম। এতিয়া মই কেনে মূঢ়মতি দেখা সৰ্বজনে, সভাসদ সকলক কৈছে মাধৱ প্ৰভুৱে, মই কেনেকুৱা মূঢ়মতি যে এয়া মইতো নিজেই নিজকে বুজি পাইছো যে প্ৰভুৰ গুণ নাম যশ কীৰ্তন সেইখিনি বৰ্ণনা কৰাটো কিবা সম্ভৱ হবনে? কিন্তু এইখিনি সময়ত এই এটা বিশেষ কথা এটা উল্লেখনীয়, গুৰুজনাই যেতিয়া জন্মৰহস্য পুথিভাগৰ পাঠ উদ্ধাৰ কৰিবলৈ দিছে মাধৱ প্ৰভুক, মাধৱ প্ৰভুৱে কৈছে যে তুমি যেতিয়া কৰিছা তোমাৰ দৰে আমিতো কৰিব নোৱাৰো, গতিকে আমাৰ দ্বাৰা এয়া নহব। তেতিয়া শংকৰ পুৰুষে কৈছে হয় আমি কৰিছো, মিছা নহয়। এতিয়া মাধৱ পুৰুষে কৈছে যে এইটো সম্ভৱ হৈছে অলৌকিক শক্তিৰ তুমি অধিকাৰী, গুৰুজনাক কৈছে। তেতিয়া গুৰুজনাই কৈছে তুমি চেষ্টা কৰা, তোমাৰো অলৌকিক শক্তি আছে। এয়া আমাৰ চৰিত পুথিৰ কথা, এই কথাখিনি এতিয়া চাবলৈ গলে তাক দেখি ময়ো পদ কৰিবাক চাওঁ, গুৰুজনাই অনেক কৰিছে, গুৰুজনাৰ আশীৰ্বাদ হৈছে, গুৰুজনাই আদেশ কৰিছে, গুৰুজনাই নিৰ্দেশ কৰিছে, তুমি কৰিব পাৰিবা, কেলে নকৰিবা, কৰা, তোমাৰো শক্তি আছে এইখন, সেই বুলি কৈছে। গতিকে মাধৱ পুৰুষে কৈছে, এইটো বৰ ধুনীয়া শব্দ এটা, গৰুড়ৰো উৰাও, গৰু পক্ষীয়ে যিটো উৰণ দিয়ে, যিটো উৰণ গৰু পক্ষীৰ, গৰুড়ৰো উৰাও, টিপচি হৈয়া ধাও, ধায়ো মানে মই উৰিব বিচাৰো, গতি দিব বিচাৰো, সেইটো গতি যাব বিচাৰো, মই টিপচি হৈ গৰুড়ৰ দৰে উৰিব বিচাৰো পৰম বিক্ৰমে, সেইটো কেতিয়াও সম্ভৱ নহয়, এইটো মোৰ মূৰ্খামি। কিন্তু মহাপুৰুষৰ কথা আৰু সেইখিনিকে লৈ কৰিছো মই অজ্ঞজন মূঢ়জন, পৰম বিনয়ী মাধৱ পুৰুষে তেনেকে কৈছে। এইটো কথা মোৰ ইটো দুখ ক্ষমা কৰিও সজ্জনে, কৃষ্ণ কথা অমৃত পিয়ায় কমনে, কৃষ্ণ কথা অমৃত য'ত পান হব পাৰে সেয়া হল পৰম পাথেয়, পৰম সুখকৰ, অতি আনন্দকৰ। য'ত কৃষ্ণৰ কথা আছে সেয়া শুনিলে নিশ্চয় অমৃত পান কৰা হব। অমৃত পান কৰাৰ এটা বিশেষ আৰু বহল অতি দীঘলীয়া এটা অৰ্থ ব্যঞ্জনা হব পাৰে, সেইটো হৈছে কি, অমৃত খালে
অমৰ হ'ব বুলি কৈছে, কিন্তু সেইটো এটা সাধাৰণ অৰ্থ। কিন্তু কৃষ্ণ কথাৰ জৰিয়তে কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰি এজনে জন্মৰহিত হ'ব পাৰে। যদি জন্মৰহিত হ'ল তেওঁ মৃত্যু আৰু নহয়, যদি মৃত্যু নহয় তেওঁ মৃত্যুঞ্জয় হ'ল, অৰ্থাৎ কৃষ্ণ কথা অমৃত। সেইকাৰণে সেয়া তেওঁ এতিয়া মৃত্যুঞ্জয়ী হ'ল। সেইকাৰণে এটা কৃষ্ণ কথা অমৃতক পিয়াই কমনে, কৃষ্ণৰ জন্মৰ কথা অমৃত পৰম, শুনা একচিত্ত মনে পৰিয়া নিজম। নিজম মানে বৰ শান্ত হৈ পেলাই, একদম নিজম পৰি গল বুলি কয়। বৰ শান্ত হৈ গল বুলি জেগাখিনি, বৰ অৱস্থাটো পৰিৱেশটো শান্ত হৈ পৰিলে, নিজম পৰি আছে। খুব ডাঙৰ পৰীক্ষা এটা দিছে, আটায়ে ভালকে পঢ়া শুনা কৰি আহিছে। পৰীক্ষা সময়ত বহি তেওঁলোকে ভৱিষ্যতৰ কথা চিন্তা কৰি একেবাৰে হলটো নিজম পৰি আছে, লিখাত ব্যস্ত, পৰীক্ষা দিছে। আমাৰ কথাটো আমিও এই পৰীক্ষা এটা দি আছো। আমাক গুৰুজনাই যিখিনি দিছে 100 ভিতৰত 100 নম্বৰ আমি নাপাওঁ, হয়তো নাপাব পাৰো। কিন্তু এটা কথা ঠিক, সংসাৰৰ পৰা এই সুখে পাৰ হবৰ কাৰণে আমি পাছ কৰিব লাগে, কিন্তু যেনে তেনে 30-40 কিবা এটি পাব লাগে, এইটোও ঠিক। আমি নিজম পৰি সেই পৰীক্ষা দিব লাগিব। পৰীক্ষাটো হৈছে কৃষ্ণ কথা, সেয়া শুনিব লাগিব নিজম পৰি, অৰ্থাৎ একাগ্ৰ চিত্তে আমি কৰিব লাগিব। গতিকে আমি প্ৰভুৱে আমাক কৃপা কৰিব, সেইখিনি আমি আগতেই পাতিছো পাপ সমস্ত, প্ৰভুত অৰ্পণ কৰি আমি কৰিছো। এতিয়া আমাক প্ৰভুৱে যেনেকে নিয়ে যি কৰে, কিন্তু আমাৰ তেওঁ জানিব, আৰু সেয়া তেওঁ যি কৰে কৰিব, তেওঁক অৰ্পণ কৰিব লাগিব। এয়া আমি এইখিনিলৈকে পালো। মা বৰদলৈ কৃষ্ণ আৰু অকমান কৃষ্ণ কৃষ্ণ। কলি যুগে আউৰাত পৰে গতি নাই, সমস্ত শাস্ত্ৰৰ ইহে মুখ্য অভিপ্ৰায়। স্বভাৱে কলিৰ লোক গৈল দুৰাচাৰ, আটকিৰ ধৰ্মে কৰ্মে নাহি অধিকাৰ। ৰাম নাম দুগুটি অক্ষৰ যিটো গাৱে, কলি যুগে শিষে মহা সুখে মুখ্য পাৱে। হেন জানি শুনা পাপ কৰিয়া উচ্ছাদ, জন্মৰ ৰহস্যৰ কথা কৃষ্ণ নাৰদ সংবাদ। কৃষ্ণ কৃষ্ণ। এতিয়া আমাক মনত পেলাই দিলে আমি কলি যুগৰ মনুষ্য। এতিয়া আমাৰ এই শাস্ত্ৰ ভাগ যে আমি এতিয়া পালো, এই শাস্ত্ৰ ভাগৰ এটা বিশেষ উদ্দেশ্য, ভগৱন্ত কৃষ্ণৰ গুণ নাম যশ লীলা শ্ৰৱণ কীৰ্তন কৰিব লাগে, নাম লব লাগে। সেয়া কৰিলে আমাৰ কলিৰ এটা কথা আছে, মনুষ্যবিলাক মলমতি কলি, আমি ইচ্ছা কৰিলেও আমাৰ পৰিৱেশটো তেনেকুৱা, আমি এখন্তেক সময় 1 মিনিট সময় ঈশ্বৰক চিন্তা কৰি সুস্থিৰভাৱে একান্তভাৱে থাকিব নোৱাৰো কলি মানুহে। আমাৰ কাৰণে এই জ্ঞান ধ্যান সমাধি এইবিলাকতো আৰু একেবাৰে সপোনতো নহব, এইবিলাক কেতিয়াও নহব। আৰু আমাৰ প্ৰত্যেক মুহূৰ্ততে কলিৰ বাবে আমাৰ দুখ কিছুমান ঘটি থাকে, অপৰাধ ঘটি থাকে। সেই অপৰাধবোৰৰ কাৰণে আমি কব নোৱাৰাকে দুৰাচাৰী হৈ থাকো। কেতিয়াবা আমাৰ অংগবিলাক অবাধ্য হয়, মনে কাম ক্ৰোধ লোভ মোহ এইবিলাকৰ কবলত পৰি আমি ভিন্ন ৰূপে আমাৰ আচৰণত ব্যাঘাত হয়, আমি দুৰাচাৰী হওঁ। দুৰাচাৰী হোৱাৰ কাৰণে আমাৰ এই ধৰণৰ যিবিলাক কাম
আগতে আছিলে পূজা পাতল, দান, যজ্ঞ, ব্ৰত, উপবাস, এইবিলাক আছিলে অকৰ্ম কাণ্ডীয় মাৰ্গ। আৰু এটা জ্ঞান মাৰ্গৰ কথাটো তপস্যা সমাধি কথা আছে। এইবিলাক কলিকালৰ মানুহে এনেও নোৱাৰে। তেনেহলে কলি মানুহৰ মুকুতিৰ কি উপায় আছে? সেইকাৰণে কলে কলি মানুহৰ মুকুতিৰ উপায় আছে। জন্ম ৰহস্যৰ দৰে পুথিবিলাকত কৃষ্ণৰ কথা আছে। গতিকে সেইখিনিকে শ্ৰৱণ কীৰ্তন কৰি এই অমৃত পান কৰি পেলাই জীৱন সফল কৰিব পাৰে। আৰু কৈছে যে সমস্ত পাপৰ পৰা তেওঁ উদ্ধাৰ পাব পাৰে। ৰাম নাম দুগুটি অক্ষৰ যিটো গাৱে, ৰাম বুলি শুদ্ধ কৰা মন, ৰাম ৰাম বুলি কোৱা যিটো কথা, এই ৰাম পৰম বলৱন্ত। এই নামটি যিজনে উচ্চাৰণ কৰিছে, এই ৰাম নামৰ 1000টা নাম আছে, 1000টা ৰূপ আছে। সেইকাৰণে এয়া প্ৰত্যেকটো নামেই প্ৰভুৰ নাম। এই নামৰ উচ্চাৰণ কৰি যিবিলাক প্ৰভুৰ নাম, তাতে তেওঁৰ যশস্যাও বিয়পিছে। আমি অলপ আগতে এটা কথা পাতিছিলো শিষিকে, এইটো কথাত নিৰঞ্জন, মাধৱ, অৰ্থাৎ এইবিলাক গুণৰ নাম। এইবিলাক নামত তেওঁ একোটা তেওঁ যশ, দামোদৰ, এইবিলাক সোমাই আছে। অৰ্থাৎ সেই নামবিলাক আমি উচ্চাৰণ কৰাৰ লগে লগে আমাৰ পাপবোৰ নাইকিয়া হয়। আমি সদায় একেখিনি কথাই পাওঁ, কিন্তু ইয়াতো এটা ডাঙৰ কথা, সদায় একেখিনি কথা পতাৰ পাছতো জানো আমাৰ ৰাম নামৰ কথা আলোচনাত আমাৰ মনত কেতিয়াবা বাৰু এয়া বোলে আমনি লাগিলে আৰু, তেনেকুৱা নিশ্চয় নহয়। এইটোৱেই কাৰণ যে এয়া অমৃত পান কৰা হয়। অমৃত পান কোনেও বেয়া নাপায়, অমৃত পান কৰা বেয়া পাব লগা নাই। গতিকে তেওঁ অমৃত পান কৰিবলৈ পাইছে, এয়া সদায় নতুন। ৰাম কৃষ্ণৰ যশ সদায় নতুন। গতিকে পাপক একেবাৰে নাইকিয়া কৰিব পাৰিব। এই হৰি নামৰ উচ্চাৰণেৰে তেওঁ পাপৰ একেবাৰে শিপাই সৈতে উঘালি পেলাব পাৰিব। শিপাই সৈতে উঘালা মানে তেওঁ পুনৰ এয়া পাপৰ ফলত যি কৰ্মমলৰ ফলত যি পুনৰাগমন, সংসাৰত তেওঁ বাৰে বাৰে জন্ম মৃত্যুৰ চক্ৰত পৰা যিটো প্ৰক্ৰিয়া, সেইবিলাকৰ পৰা তেওঁ মুক্ত হব। অতি সন্তোষেৰে সংসাৰৰ পৰা তেওঁ মুক্ত হব। এয়া হৈছে একেবাৰে উচ্চ চিন্তা, যিটো গুৰুজনাই আমাক বাৰে বাৰে দি আছে। প্ৰপন্ন শিষ্য হিচাপে মাধৱ পুৰুষে একাত্ম হৈ গুৰুজনা ৰূপে তেওঁ আমাক কৈ আছে। এই কথাখিনি আমি যিমানেই পাঠ কৰিম, যিমানেই শুনিম, সিমানেই আমাৰ বাবে অমৃতময়, সিমানেই আমাৰ বাবে উদ্দীপনাময়। আমি যে মনুষ্য হলো, সেই আনন্দৰ কথা বুলি আমি ভাবিব পাৰো। আমি পৰম সৌভাগ্যৱান। এই কথাটো আমি সৌভাগ্যৱান হোৱাৰ কাৰণে আমি আজি এনেদৰে লগ হৈ কৃষ্ণ কথা পাতিছো। এতিয়া আমি এটা কথা ভাবিছো, আমাৰ শ্ৰদ্ধা বন্ধুবাব, আপুনি এই পেজটোতে শেষ কৰি দিলে, আৰু ধৰ একোটমান আছে, সেই পেজটোতে শেষ কৰি দিলে আমাৰ 8:30 বাজি যাব বোধহয়। কৃষ্ণ আমাৰ তেনেদৰে আগবাঢ়ো। কৃষ্ণ। হয়, কৃষ্ণ 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 বাৰু আমিও ভাবিছিলো পৰিচালনা কৰা এগৰাকীক আমি সুধিম বুলি। কৃষ্ণ, তেতিয়া আমি আগবাঢ়ো। মাধৱ। কৃষ্ণ। পৰম মংগল সৰ্ব পাপ বিনাশ, ধৰ্মৰ্থ কাম মুখ্য ইহাৰ কাৰণ,
শ্ৰৱণ মাত্ৰকে মহা কীট হুৱে সাধে সবে অৰ্থ একো বিঘিনি নোচোৱে হৰি ৰাম কৃষ্ণ 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 মংগল সৰ্বপাপ বিনাশন এয়া ভগৱন্তৰ নামৰ যি শ্ৰৱণ কীৰ্তন কৰিছে তেওঁৰ সৰ্বপাপ বিনাশ হব শুনা মাত্ৰকেই ধৰ্ম অৰ্থ কাম মুখ্য সমস্ত পাপ তেওঁ পাৰম্পৰিকভাৱে যিমান বিলাক কৰি আহিছিলে উপাসনামূলক সেই সকলোবিলাক নকৰিলেও হব তেওঁ সেয়া ধৰ্ম এনেও লাভ কৰিব সেই ফল এনেও লাভ কৰিব যদিহে তেওঁ নাম লৈছে অৰ্থ তেওঁৰ যিটো সামৰ্থ্য তেওঁ আহৰণ কৰিছে কায়িক সামৰ্থ্য বাচিক সামৰ্থ্য মানসিক আৰু আৰ্থিক এই গোটেই সামৰ্থ্যখিনি তেওঁৰ জীৱনত সম্ভৱ হৈছে সেইখিনি নামৰ জৰিয়তেও লাভ হব তেওঁৰ পূৰ্ণ কাম হব প্ৰভু ভগৱন্তই যিদৰে তেওঁৰ কোনো কামনা বিশেষকৈ থাকিব নোৱাৰে প্ৰভু ভগৱন্ত পূৰ্ণ কাম তেওঁ যি কৰে যি হয় সমস্ত তেওঁৰ দ্বাৰা কৰে তেওঁ বিনে তেওঁৰ ইচ্ছা অনুসৰি সমস্ত হয় কিন্তু ইয়াতে কথা এটা কলে ভকতে তেনেদৰে প্ৰভুক লগ পাব পাৰে সেইকাৰণে ইয়াৰ কাম সম্ভৱ হব মুখ্য কথাটো আমি আগতেই পাতিলো যদি মুখ্য ভকতে বিচাৰে পাব আৰু যদি নহয় নিবিচাৰে তেতিয়াহলে তেওঁ প্ৰেম ভকতি পাবৰ বাবে যুগে যুগে প্ৰভুৰ চৰণত সেৱা কৰিবলৈ তেওঁ ভকত হবলৈ পাব লাগে কথাটো সিমানেই এয়া কিন্তু নামৰ জৰিয়তে সকলোৱে পাব এই কথাটো আমাক বাৰে বাৰে কৈছে এই যে বৰগীতৰ কথাটো আমাৰ মনত পেলাব লাগিব বৰগীতৰ কথাটো কমল প্ৰিয়াই বৰগীত ভাগ গালে শুনি পেলাই কাশীত চিলাৰাই নৰনাৰায়ণ দুইজনে সংস্কৃতৰ অধ্যয়ন কৰিছিল কাশীত তেওঁলোকে ইমান সংস্কৃতৰ পণ্ডিত তেওঁলোকে সহজেই গম পালে যে গীত ভাগৰ ভিতৰৰ অৰ্থটো কিমান সুন্দৰ শ্ৰৱণ মাত্ৰকেই তেওঁ ভাবি ললে এইজন কোনো সাধাৰণ এজন নহয় গতিকে শেষত তেওঁ শৰণেই ললে গুৰুজনাৰ ওচৰত এয়া শ্ৰৱণ মাত্ৰকে তেওঁ এটি লাভ কৰিলে শ্ৰৱণৰ ফল সেইকাৰণে আমাক কৈছে শ্ৰৱণ মাত্ৰকে মহা কৃতকৃত্য হয় আমাৰ জীৱনত প্ৰভুৰ নাম শ্ৰৱণ কীৰ্তন স্মৰণ এই গোটেইখিনিয়ে আমাক কৃপা বৰীক্ষণ কৰাব সাধে সবে অৰ্থ একো বিঘিনি নোচোৱে এতিয়া কৰ্মকাণ্ডীয় যিকোনো অনুষ্ঠানত দান কি কৰোঁতে ভুল হব পাৰে যজ্ঞ কৰোঁতে ভুল হব পাৰে তেনেকুৱা বহুত উদাহৰণ ভাগৱতত আছে গতিকে এই ক্ষেত্ৰত আমি এটা কথা কিন্তু নিশ্চিন্ত নাম উচ্চাৰণ কৰোঁতে বিঘিনি কিন্তু নাথাকে বিঘিনি ইয়াতে বাধক হিচাপে কোনো বিঘিনি আমাৰ মাজত নাথাকে অৰ্থাৎ যিজনে নাম লৈছে তেওঁ লগে লগে পৰম কৃপা লাভৰ যোগ্য হৈছে পৰম শ্ৰদ্ধা বা সমস্ত আহক আমি সময় অনুসৰি 8:30 একেবাৰে ধুনীয়াকে শেষ হব সেইকাৰণে 14 নম্বৰ ভাগলৈকে আমি আগবাঢ়িলো আকৌ আমি পিছত আকৌ যাম আকৌ আলোচনা কৰিম আপোনাৰ সময়ৰ সংগত থাকি আমি আপোনাৰ সময়ৰ এনেদৰে বহি আমাৰ
জীৱনৰ সুন্দৰ সময়বিলাক পাৰ কৰিম। আমি এনেকে ভাবিছো। আপোনালোকেও কৃপা কৰিব, আমাৰ দুখ অপৰাধবোৰ মাৰ্জনা কৰিব। আমি শ্ৰদ্ধাৰ মুৰলী বাপক আগবাঢ়িবলৈ কৈছো আৰু নিয়ম অনুসৰি তেখেতে সামৰিব পাঠভাগ, আৰু পিছত সামৰণিৰ পিছত আমাকো অপৰাধ ভঞ্জনৰ বাবে অকমান সময় দিব। আমি শ্ৰদ্ধাৰ মুৰলী বাপক আগবাঢ়িবলৈ সেৱা জনাম। কৃষ্ণ। হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ। আমি দুখাৰী দিছো আৰু কৃষ্ণ কৃষ্ণ। পৰম মংগল সৰ্ব পাপ বিনাশ, ধৰ্ম অৰ্থ কাম মুখ্য ইহাৰ কাৰণ, শ্ৰৱণ মাত্ৰকে মহা কীট হুৱে, অসাধে সবে অৰ্থ একো বিঘিনি নোচোৱে। হৰি ৰাম 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 কৃষ্ণ, জয় ৰাম, জয় নারায়ণ, জয় কৃষ্ণ, জয় জগৎগুরু শ্রীমন্ত শংকৰ। হৰি রাম কৃষ্ণ। অপরাধ বিনাশন তজু নাম নারায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহি কে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিছনে নাম, মোক ৰক্ষা কৰিছনে কৃষ্ণ। হৰি ৰাম কৃষ্ণ। গুৰু বন্দনা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ। হৰি রাম কৃষ্ণ কৃষ্ণ। মার কৃষ্ণ। পৰম কৃপালু ভক্তি সুধা সন্ধানী সত্ৰত আজি সুন্দৰীয়া জন্ম ৰহস্য কৃপা ভাগি উপস্থিত থকা মোৰ কৃপালু বাপাই সমস্ত। আমি আজি এই পাঠভাগী দুৰক্ষৰ কীৰ্তন কৰিলো, আপোনালোক সমস্ত শ্ৰৱণ কৰিলে। ইয়াতে আমাৰ কায় মন বাক্যিক মন বুদ্ধি অহংকাৰ অনেক অপৰাধ হব পাৰে। সমস্ত অপৰাধ মৰিখনৰ্থে আমি প্ৰভু ভগৱন্তৰ লগতে আপোনালোক সমস্তৰে শ্ৰীচৰণত আমি এভাগি মাধৱ পুৰুষৰ গোসাঁই আমি কিবা ধৰিব বিচাৰিছো, কৃপা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ হে কৃষ্ণ তদু পদ পদ্ম পঞ্জৰ ভিতৰে মূল মন, রাজহংস পক্ষী ঠাকুর প্রভু সর্বমুঠা, প্রাণ প্রয়াণ সমত কফ বাত পিত্ত আদি যত, কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা, ৰাম কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। কৃষ্ণ 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 কৃষ্ণ। আমিও প্ৰভু ভগৱন্তৰ চৰণ এনেকুৱা ঘোষাৰে
আমাৰ সমস্ত অপৰাধৰ ভঞ্জনৰ বাবে সেৱা জনাব বিচাৰিছো। আমি আৰম্ভণিতে পাইছিলো যে 1548 সময়ত খ্ৰীষ্টাব্দত তেতিয়া এই বৰগীত ভাগ শুনিছিলে বুলি চিলাৰে শুনিছিলে, এই কথাটো আমি পালো। তাৰ 4 বছৰৰ পিছত 1552ত চিলাৰাই আগবাঢ়ি গল আৰু তেওঁ আধ্যাত্মিকভাৱে গুৰুজনাৰ সান্নিধ্য, গুৰুজনাৰ আশীষ লাভ কৰি তেওঁ জন্ম ৰহস্য পুথিভাগ অনুবাদ কৰি পাঠ উদ্ধাৰ কৰি মানুহসকলৰ বাবে উপযোগী হোৱাকৈ সৰলভাৱে ভাঙিবলৈ ক'ব পৰা হ'ল। এয়া মাত্ৰ 4টা বছৰ, চিলাৰায় জীৱনৰ 4টা বছৰ। আমাৰ একেই কথা, আমি সেই 19 চনৰ যি কভিডৰ সময়, তাৰ পৰা এতিয়া 4-5টা বছৰ পাৰ হৈছে। আমি সেইকাৰণে আমাৰ জীৱনত আমি অনেকখিনি প্ৰভুৰ কৃপা নিশ্চয় পাইছো এই 4টা বছৰে, আৰু সমস্তজন ভকতৰ চৰণত আমি ইজনে সিজনক পাইছো, আৰু সেয়াই আমাৰ আটাইতকৈ আনন্দৰ সময়। এইখিনি সময়ত আমি ইজনে সিজনক পাইছো, প্ৰভুৰ কথা পাতিছো। কৃষ্ণ। আজি এই অনুষ্ঠানটি আমি এইখিনি আলোচনালৈ যাওঁতে আমাৰ ক'ৰবাত নিশ্চয় দুখ অপৰাধ হ'ব পাৰে। প্ৰভু ভগৱন্তৰ লীলা গুণকৰ্ম সমস্তখিনি আমি কেতিয়াও শেষ কৰিব নোৱাৰো, কিন্তু আমাৰ এটা হাবিয়াস, ভগৱন্তই বিচাৰে যে ভকতৰ মুখেদি মোৰ গুণনাম এয়া নিৰ্গত হওক আৰু মই শুনি আনন্দ লভিব লাগে। মই একো অভাৱ নাই, ভগৱন্তই কৈছে, মাত্ৰ ভকতৰ মুখে এইখিনি আলোচনা হব লাগে, আদৰ হব লাগে, সেই জপবোৰ মোৰ চাৰিওফালে বিয়পি পৰিব লাগে। প্ৰভু ভগৱন্তৰ যি লীলা, সেই ইয়াৰ মাজতে লীলাও তেওঁ কৰি থাকিব। অঞ্চলৰ বা সমস্ত আমি পুনৰবাৰ আপোনালোকৰ চৰণলৈ সেৱা জনাইছো। আমাৰ হ'ব পৰা সমস্ত দুখ অপৰাধৰ বাবে আমি পুনৰ প্ৰভু ভগৱন্তৰ চৰণলৈ সেৱা জনাব বিচাৰিছো। কোটি কোটি ঘোঁৰাৰ অপৰাধনিতে কৰো মই দুৰাশয়, এ হৰি মুখ দাসহে নমানি, ক্ষমিও কৃপাময়, ক্ষমিও কৃপাময়।